আপোনাৰ ৰাশি আপোনাৰ ভাগ্য সলনি কৰিব পাৰে, কিন্তু প্ৰতিকাৰ নাজানিলে সকলো সুযোগ আপোনাৰ হাতৰ পৰা ওলাই যাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক 12টা ৰাশিৰ বিষয়ে সম্পূৰ্ণ অৱস্থাৰ বিষয়ে ক'ম। ভাগ্য কেনেকুৱা চলি আছে, কি সমস্যা আহিব পাৰে আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ তাৰ প্ৰতিকাৰ। শেষলৈকে আপোনালোকে ভিডিঅ'টো শুনি থাকিব আৰু আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ সংকেত ইয়াত বিচাৰি পাব। প্ৰথম ৰাশিটো হৈছে আপোনালোকৰ মেঘ ৰাশি। নতুন কামৰ সুযোগ আহিব, কিন্তু ততাতৈয়াকৈ একো সিদ্ধান্ত নল'ব। আৰু আপোনালোকক মই প্ৰতিকাৰ দিছোঁ, প্ৰতিদিনে আপোনালোকে সূৰ্যক জল অৰ্পণ কৰিব। মন্ত্ৰটো হৈছে আপোনালোকৰ ওম শ্ৰী সূৰ্যায় নমঃ। এতিয়া মই ক'ব বিচাৰিছোঁ 2 নম্বৰ ৰাশিটো। ধন আহিব, কিন্তু খৰচ বেছি হ'ব পাৰে। প্ৰতিকাৰ হয় আপোনালোকে শুক্ৰবাৰে দুখীয়া লোকক মিঠাই দান কৰিব। 3 নম্বৰ ৰাশিটো হৈছে আপোনালোকৰ মিথুন ৰাশি। মন অস্থিৰ থাকিব, সিদ্ধান্তত ভুল হ'ব পাৰে। তাৰ কাৰণে আপোনালোকক মই প্ৰতিকাৰ দিছোঁ, প্ৰতিদিনে আপোনালোকে ওম নমঃ শিৱায় বুলি জপ কৰিব। যেতিয়াই সুবিধা হয় তেতিয়া এই মন্ত্ৰটো জপ কৰিব। 4 নম্বৰ ৰাশিটো হৈছে আপোনালোকৰ কৰ্কট ৰাশি। মানসিক চাপ আৰু পৰিয়ালৰ সমস্যা থাকিব। প্ৰতিকাৰ সোমবাৰে আপোনালোকে গৰুক খাদ্য দিব। 5 নম্বৰ ৰাশিটো হৈছে আপোনালোকৰ সিংহ ৰাশি। সন্মান আৰু সফলতা আহিব, কিন্তু আপোনালোকৰ অহংকাৰৰ সমস্যা থাকিব। তাৰ কাৰণে আপোনালোকে পিছুৱাব লাগিব। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, দেৱালয়ত তেল অৰ্পণ কৰিব পাৰে। 6 নম্বৰ ৰাশিটো হৈছে আপোনালোকৰ কন্যা ৰাশি। ধনৰ লাভ হ'ব, কিন্তু স্বাস্থ্যত অলপ সমস্যা থাকিব। তাৰ প্ৰতিকাৰ হৈছে আপোনালোকে বগা বস্তু দান কৰিব। 7 নম্বৰ ৰাশিটো হৈছে আপোনালোকৰ তুলা ৰাশি। সম্পৰ্কত উন্নতি হ'ব, কিন্তু সিদ্ধান্ত লওঁতে দেৰি হ'ব। আৰু তুলা ৰাশিৰ প্ৰতিকাৰ হৈছে তেওঁলোকো বগা বস্তু দান কৰিব। বৃশ্চিক ৰাশি। আপোনালোকৰ গোপন শত্ৰু থাকিব আৰু বহুত সমস্যা লুকাই থাকিব। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, প্ৰতিদিনে হনুমান চালিচা পাঠ কৰিব। যিমান আপোনালোকে পাঠ কৰিব সিমানে বেছি উপকাৰ পাব। 9 নম্বৰ ৰাশিটো হৈছে আপোনালোকৰ ধনু ৰাশি। ভাগ্যৰ সহায় হ'ব আৰু কিন্তু ধৈৰ্য কম থাকিব, গতিকে আপোনালোকে এই বছৰত গীতা পাঠ কৰিব। 10 নম্বৰ ৰাশিটো হৈছে আপোনালোকৰ মকৰ ৰাশি। কঠোৰ পৰিশ্ৰমে আপোনালোকক সফলতা দিব আৰু আপোনালোকে শনি দেৱতাক তেল অৰ্পণ কৰিব। যদি আপোনালোকে শনি দেৱতাক তেল অৰ্পণ কৰে তেতিয়াহ'লে আপোনালোকৰ যিখিনি গ্ৰহদোষ আছে গ্ৰহদোষৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। 11 নম্বৰ ৰাশিটো হৈছে আপোনালোকৰ কুম্ভ ৰাশি। নতুন চিন্তা, নতুন পথ আপোনালোকৰ মুকলি হ'ব আৰু সৰু সুৰা কিছু গ্ৰহদোষৰ সমস্যা দেখা গৈছে, তো আপোনালোকে গৰীবক বস্তু দান কৰিব। এতিয়া মই ক'ব বিচাৰিছোঁ 12 নম্বৰ ৰাশিটো। আধ্যাত্মিক শক্তি, কিন্তু আপোনালোকৰ আলসতা সমস্যা থাকিব, গতিকে আপোনালোকে বিষ্ণু নাম জপ কৰিব। এই ভিডিঅ'টো এবাৰ নহয় 2-3 বাৰ শুনক, কাৰণ আপোনাৰ ৰাশিৰ প্ৰতিকাৰ সঠিকভাৱে বুজিলেহে ফল পাব। আপোনাৰ ৰাশি কোনটো কমেণ্টত লিখক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখক। প্ৰতিকাৰবোৰ এবাৰ মনত নাথাকে, গতিকে আপোনালোকে ভিডিঅ'টো ছেভ কৰি ৰাখিব, ফ'ল' কৰিব একদমেই নাপাহৰিব। আৰু এনেকুৱা আৰু শক্তিশালী ভিডিঅ'বোৰ পোৱাৰ কাৰণে আপোনালোকে পেজটো ফ'ল' কৰি লগত থাকিব।